সকল মোৰ পম্পিয়াছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সদায় স্বাগতম জনাই থাকিম। আৰু আজি ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ মাৰি আছে। আৰু যোৱাকালি মায়ে কৈছিলে যে ভগৱানে বা কি মিলাই মাংস আনিলোঁ, বিষ্ণু ভগৱানে বা কি মিলাই। মায়ে বিষ্ণু ভগৱানক বহুত মানে, আৰু ভগৱানে মিলাইছেও। মাংস আনিলোঁ 50 টকাৰ মাংস, তাৰপিছত ব্ৰইলাৰৰ ঠেংকিখনমান আনিলে, তেনেকৈ আমি মিলালোঁ। তাৰপাছতে ভণ্টি লৈ আহিলে মাছ লৈ আহিছিলে। মাছখিনি ৰাতি আমি নাখালোঁ, আমি ফ্ৰাই কৰি থৈ দিছোঁ। আৰু যোৱাকালি মায়ে বৰশী এটা পাতি থৈ দিছিলে, আমাৰ ঘৰৰ পাছফালে বৰশী এটা পাতি থৈ দিছিলে ধুনীয়া কৰি। তো ৰাতিপুৱাৰ মাৰ মানে ৰাতি টোপনিও অহা নাই, আৰু মানে ভৰিখনো অলপ বিষাই আছিলে তাৰ কাৰণে। আৰু ঘৰত ইমান নিগনি হৈছে, নিগনি তাৰমানে ৰাতি বহুত উৎপাত কৰিছে, তাৰ কাৰণে মাৰ টোপনি অহা নাই। তাৰপাছত ৰাতিপুৱাই মায়ে উঠিছে, একদম 5টা 5:30 মানতে উঠিছে। উঠি পেলাই কেইটাত 4টাত উঠিছে বোলে। 4টাত উঠিছে, উঠি পেলাই বৰশী চাব গৈছে জানেনে। সেই বৰশী চাব গৈ পেলাই যেতিয়া বৰশীটো দাঙি দিলে, উঠিলে নহয় এটা শিঙি মাছ। আৰু শিঙি মাছটো পাই পেলাই মাৰ পূৰা ফূৰ্তি। আৰু তাৰপিছত ময়ো উঠিলোঁ, এবাৰ উঠিছোঁ 4টা মানত। যেতিয়া মায়ে মাছটো পালে, এতিয়া মাছটো মায়ে দেখালে, চাচোন চা আজি কি পাইছোঁ মাছটো। মায়ে মানে মাছটো পাই পেলাই বৰ ফূৰ্তি, আৰু কাৰণ লোকেল মাছ যিয়ে নহওক এটা হ'লেও বহুত। তাৰপাছত আৰু মই উঠিলোঁ, সেই মাছটো চাই পেলাই মই আকৌ শুই গ'লোঁ। তাৰপিছত মায়ে আৰু খোৱা নাই, আৰু নুশুলে মায়ে। তাৰপিছত আমাৰ বৰা চাউল মায়ে ৰাতি ভিজাই থৈ দিছিলে, এইখিনিও বনালে। কাৰণ ভণ্টি যিহেতু কামত যাব, তাৰ কাৰণে মায়ে ভাবিছে উঠিছোঁ যিতলত এতিয়াই বনাই থৈ দিওঁ। আৰু মায়ে এইখিনি সময়তে উঠিলে। আৰু ময়ো চাহ পানী খালোঁ উঠি, ভণ্টিকো খেদাই দিলোঁ কামত। চাহ পানী খালে মায়ে, বৰণি চাউলখিনি ধুনীয়া কৰি ভগাই দিলে। মই ভগাব বৰ মানে টান পাওঁ, আৰু নিমিলা হৈ যায়, ভগাব নাজানো মই। তাৰপাছত থিয়েটাৰত থাকিলে কিন্তু ভগোৱা যায় দেই, থিয়েটাৰত থাকিলে ভগাওঁ। কিন্তু ইয়াতে মাক মই ভগাই দিব দিছোঁ। আৰু বলকচোন মাছটো আপোনালোক দেখাইছোঁ। মায়ে কিন্তু কাটি পেলাই কেতিয়াবাই থৈ দিছে। তাৰপিছত মায়ে আকৌ জইন কৰি পেলাই দেখাব আপোনালোকক, মানে জইন কৰি থৈ দিছে। কৈছে যে ভিডিঅ'তচোন মাছটো নেদেখালি, বলকচোন মই মাছটো আপোনালোকক দেখাই দিওঁ। এয়া হ'ল শিঙি মাছ। এয়া মায়ে একদম পিচ কৰি কাটি থৈ দিছিলে ধুনীয়া কৰি। আৰু মাছটোৰ কণীও আছে, কণী থকা পিচ আমাৰ মাইনাক দিব। আৰু চাওক এইটো মাছ পাইছে। মাৰ মনটোত কিমান ফূৰ্তি, কেনে লাগছে মাছটো পাই? মোৰ মনটো একদম বহুত ভাল লাগিছে। তাৰমানে গাছ মই এনেকুৱা দিনত তাৰমানে মোৰ এটা বৰশী মানে লাগিবই। আৰু মানে বৰশীটো কিয় লাগে, মোৰ এনেকুৱা মানে মই মানে মাছ মাংসৰ প্ৰতি মই বহুত লোভ। মানুহে যিমান যি নকওক কিয়, মাংস মানে নহয়, আৰু গন্ধটো পালেও হয়। আৰু মাছ যদি এটা মাছ হয়, তেতিয়া মানে মাছটোৰ লগত ভাতকেইটা খাই অলপমান ভাল লাগে। সেইটো কাৰণে এনে দিনত মই ঘৰৰ পিছতে মানে মোৰ মাটি পেলাব আছে জেগা অলপ, মানে খালৰ দৰে হৈ আছে, তাতে বহুত মাছ আছে। গতিকে মাছ থাকিলে আৰু মাছটোতো মাৰিব যাব নোৱাৰি, তাত আইনাৰ খোলা কিবাকিবি এনেকৈ বহুত আছে। গতিকে এনেকুৱা দিনত মানে বৰশী এটা মানে হ'লে ভাল। আৰু ঠিক তেনেকুৱাকৈ যোৱা বছৰৰে বৰশীটো মানে মই বেৰত খুঁহি থৈ দিছিলোঁ। তাৰপিছতে বৰশীটো কালি মই লগাই ল'লোঁ, মানে এটা সেই কাপোৰ মেলি দিয়া চৰিডালত মানে মই তাতে লগাই ল'লোঁ ৰছী এডালেদি। লগত আৰু পম্পীয়ে কৈছে আকৌ বৰশী মাৰিব যাব, ক'ৰবাত যদি পৰা চাবি কিন্তু। তই বৰশী তাই, মই বোলো বৰশী নাপাতো দে, তাইক ফাঁকি দিছোঁ। আৰু দি কেনে পিছফালে অলপমান কিবা কৰি আছোঁ বুলি কৈ পেলাই তই পৰিবি আকৌ আছে। কিন্তু মই মনে তাৰমানে কুমতি চাই কেনে মই তাতে বৰশী পাতি থৈ দিছোঁ, তাই নাজানে। তাৰপিছত বৰশীটো পাতি থৈ আহিছোঁ। ৰাতি গধূলি একবাৰ ভাবিছিলোঁ মই বোলে একবাৰ চাওঁ নেকি, হয়তো গধূলি মানে ৰাতি 8টা মানত যদি চালোঁ হয়, হয়তো মাছটো তেতিয়াই লাগি আছিল নেকি অলপ। কিন্তু মাছটো একো হোৱা নাই, মৰিছে কিন্তু মাছটো। তাৰপিছত আৰু মই ৰাতিপুৱা বেলাটো টোপনি অহা নাই, ভৰিখন টানাটানিকৈ থাকে। তাৰপিছত চিকা আহিছে, চিকাই মই ভাবিছোঁ মাছখিনি গোটাই ভাজি থৈ দিয়া মাছখিনি গোটাই খাই দিব। ৰাতি মাছ নাখালে, মাংসকে খালে সিহঁতে, মই কণী খালোঁ। তাৰপিছত আৰু মই উঠো আৰু এই মানে লাইটটো নুমালে আৰু আহি যায়।
তাৰপিছত এনেকৈ উঠোতে চৰাই মাতিলে, তেতিয়া মানে 4টা বাজাই নাই, তথাপি মই 4টা ধৰিছোঁ আৰু উঠিলোঁ। উঠি কেনে মই বাটে অলপ ফুৰি আহিলোঁ, তালাটো খুলি কেনে। তাৰপিছত ফুৰি আহি কেনে মই বৰশীটো চাব গ'লোঁ। চাব যাওঁতে আৰু মই ভাবিছোঁ আৰু শূন্য কপলি ক'ত মাছ পাম একবাৰ ভাবিছোঁ, এটা যদি শিঙি বা মাগুৰ লাগি থাকিল হয় ভাল হ'ল হয়। তাৰপিছত আৰু বৰশীটো দাঙি যাওঁতে মই শূন্য কপলি ক'ত মই মাছ পাম। তাৰপিছত চাওঁ যে গাইজ এই মাছটো তাৰমানে লাগি আহিছে। তাৰপিছত মই ভাবিছোঁ প্ৰথমতে মেটেকাৰ পাত লাগি আহিল নেকি, তাৰপিছত নহয় শিঙি মাছ। তাৰপৰা আনি কেনে খুলি আনি কেনে পম্পীক মাতি কেনে দেখালোঁ। দেখাই মেলি কেনে বিজুকো মাতিছোঁ, পম্পীকো মাতিছোঁ, কোনো নুঠে। নুঠাৰ পিছত আৰু কি ক'লোঁ, গাটো ধুলোঁ, বাচনখিনিও ধুলোঁ লাহে লাহে। ধুই কেনে আৰু মই এবাৰ আৰু বাগৰ দিব গ'লোঁ। তাৰপিছত বাগৰ দি মই বোলো যদি টোপনি আহি যায়, বৰা চাউল কেইটামান আছিলে, পম্পী মই যোৱাৰ আগে আগে বোলো বনাই দিম। আমি ইটো সিটো ঘৰ থাকোঁ কাৰণে খাই থাকোঁ, কিন্তু তাইতো নাপায়। যোৱাৰ পিছত মই কেইটামান লুকাই থৈ দিছিলোঁ। এই চবতে আজি ভাবিলোঁ বোলো আজিয়ে বনাই দিওঁ। তাইতো আৰু যাবই, বেছি দিন হোৱা নাই আৰু পাহৰি থাকিম, মনত পৰাতে মই বনাই দিওঁ। তাৰপিছত ৰাতিয়ে মই ভিজাই থ'লোঁ। ভিজাই থৈ কেনে আৰু গা চা ধুই আহি কেনে নাৰিকল তেলেৰে ভাজিলোঁ। ভাজি থৈ পেলাই সিহঁতক মাতিলোঁ, নাই কোনেও নুঠে। তাৰপিছত যাই এবাৰ ময়ো বাগৰ দি থাকিলোঁ। বাগৰ দি থকাৰ পিছত যায় আৰু বিজু উঠি পেলাই মোক মানে ঠাণ্ডা পানী গাত লগাই কেনে মাতিছে। মোৰ টোপনি অহা বুলি ভাবিছিল, মই কৈছোঁ মোৰ টোপনি অহা নাই। তাৰপিছত আৰু পম্পীক ক'লোঁ তই চাহখিনি বনাই দি। বনাই দিয়াৰ পিছত আৰু তাই বনালে, বনাই কৈছে মা মোৰ চাহ বনোৱা হ'ল। মই বোলো ভগাই দে। তাৰপিছত মুখত একবাৰমান কৈছিল, তেতিয়া জানিলোঁ তাই ভগাব নোৱাৰে। তাৰপিছত আৰু ময়ে ভগাই দিলোঁ। দি খাই লৈ এতিয়া মই তাৰমানে মাছটো বাছি দিলোঁ। মই বোলো ভাজি থৈ দিওঁ। তাৰপিছতে আৰু মনত পৰিল, মইতো বন্ধু বান্ধৱীবিলাককতো মই এই মাছটো যে পাইছোঁ, মই এই সুখবৰটোতো দিব নোৱাৰিম। তাৰপিছতে মই ক'লোঁ পম্পী মই মাছটো দেখুৱাব পাৰিলোঁ, মই বাছিয়ে পেলালোঁ। মই মাছটো নাভাজাওঁতে মই জইন লগাই মোৰ বন্ধু বান্ধৱীসকলকো দেখাওঁ। আৰু এতিয়া ভাজিব, এতিয়া ভাজিম, তোমালোকে চাই থাকা। তো আহি গ'লোঁ, ময়ো গা ধুই। মায়ে মানে মাছ চাছ ধুনীয়া কৰি ভাজি চাজি থৈ দিলে। আৰু মাছৰ লগত বনাম আজি এইটো, মানে এইটোৰে মানে মাছখিনি বনাম। আৰু যোৱাকালিৰো মাছ আছিলে, তো যোৱাকালি মাছখিনি ফ্ৰাই কৰি থৈছে। আৰু আজি যিটো মানে ৰাতিপুৱা মায়ে মাছ পাইছিলে, সেই মাছটো এতিয়া এই ৰঙালাওৰে বনাম। আৰু যোৱাকালি অনা মাছখিনি যিখিনি ভাজি থৈ দিছে, সেইখিনি আমি ৰাতি খাব পাৰিম। তাৰ কাৰণে এইখিনি এতিয়া ধুনীয়া কৰি কাটি লওঁ। ৰঙালাও কাটিব বৰ দিগদাৰ, হ'লেও এইখন চুৰিৰে কাটা যাবনে নাজানো, কিন্তু ট্ৰাই কৰি আছোঁ কাটিবৰ কাৰণে। আৰু গাইজ এইখিনি কাটি ল'লোঁ। এইখিনি মানে এইখিনিৰে নহ'ব, আৰু কাটিব লাগিব। এইখিনি মানে যিখিনি লাগে মই এইখিনি ধুনীয়া কৰি কাটি ল'ম। কাটি উঠি পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ। গাইজ হৈ গ'ল ৰঙালাও কাটা, আৰু ভাতখিনিতো হৈছে, অলৰেডি হৈছে। মানে মায়ে ক'লে যে শিঙি মাছখিনি এতিয়া বনাব নালাগে, ৰাতি বনালে হ'ল। আৰু এতিয়া মই ৰাতি যিখিনি মাছ আনিছিলে, ভাঙোন মাছ আনিছিলে, তাকে বনাম। আৰু এয়া হ'ল ৰঙালাও, চাওক ৰঙালাও কাটিলোঁ। আৰু এইফালে মানে যোৱাকালি ৰাতিয়ে মাছ ভাজি থৈছিলে যে, তাৰ কাৰণে অলপ গৰমাই লওঁ, নহ'লে আৰু ৰাতিয়ে ভাজিছিলে। এতিয়া অলপ সেই হৈছে, সেমাকাৰ নিচিনা হৈছে, তাৰ কাৰণে অলপ ভাজি লওঁ। আৰু এতিয়া মই কেৰাহী বহাই দিছোঁ, আৰু এইখিনি মাছখিনি আকৌ এবাৰ পুনৰ ভাজি লওঁ এবাৰ। আৰু মই এতিয়া 6 পিচ মাছ দিছোঁ, কাৰণ আমাৰ বৰ্তমান মানুহ 6টা 7টা মানুহ, তাৰ কাৰণে 6 পিচ ভাজিব দিছোঁ। আৰু এইখিনি ভজাৰ পিছত মই আঞ্জাখন বহাই দিম।
তো গাইজ আঞ্জা বনাই আছোঁ তাৰপিছত আহি গ'ল মোৰ এটা পাৰ্চেল মানে পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ মোৰ টপ এটা দিছিলোঁ টপ আজি আহি গ'ল আৰু এতিয়া মই এবাৰ পিন্ধি পেলাই চাওঁ আৰু এইটো হয় পাৰ্চেল মই খুলি পেলাই আপোনালোকক দেখাই আছোঁ এইটো হ'ল মোৰ পাৰ্চেল এইটো মই অৰ্ডাৰ দিছিলোঁ আৰু আপোনালোকক এতিয়া মই পিন্ধি পেলাই দেখাই আছোঁ আৰু এইটো হ'ল মোৰ আজি দিয়া পাৰ্চেলটো স্পৰ্টিংটো এনেকুৱা কালাৰ মোৰ নাই তাৰমানে তাৰ কাৰণে এনেকুৱা কালাৰৰ দিছোঁ আৰু আহি গ'ল আৰু ভাল লাগিছে পিন্ধি পেলাই কাপোৰটো আৰু এতিয়া মই যাওঁ আৰু পুনৰ আঞ্জা বনাবৰ কাৰণে কাৰণ আঞ্জা উতলি আছে আৰু ভণ্টিহঁতো আহি পেলাই ভণ্টি মানে আজি অলপ সোনকালে আহিলে তাই দুটাত আহে কিন্তু আজি অলপ সোনকালে আহিলে আৰু আঞ্জা উতলি আছে আঞ্জাখিনি খোৱাৰ পাছত ইহঁতক ভাত দিম আৰু বিদায় দিম আৰু ভাত পানী খাই উঠিলোঁ হা ভাত মানে খোৱাৰ মানে কি হ'ল ভিডিঅ' বনাব নোৱাৰিলোঁ এনেকুৱা জোৰে বৰষুণ আহিলে এইফালে বৰষুণ আহিছে এইফালে ভণ্টিহঁত আহি পাইছে ভণ্টি বাৰু আজি সোনকালে আহিছে তো তথাপি এইখিনি মানে যিখিনি সময়ত বৰষুণ দিছে সেইখিনি সময়ত দৌৰা দৌৰি লাগিছে কাৰণ ভণ্টিৰো মানে যাব সময় হৈ গৈছে আকৌ যাব লাগে তাৰমানে তাই ভাত খাব আহে আৰু যায় ৰাতিহে আহে ৰাতি মানে ৰাতি আহে 7টা মানত আহে তাই ছুটি হয় দোকান বন্ধ কৰি আহে তাৰ কাৰণে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ আৰু এতিয়া গধূলি সময় হৈছে অলপ ৰেষ্ট ল'লোঁ ভাত পানী খালোঁ বাচন বৰ্তন ধুই অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই অলপ ফেচবুকটো চালোঁ সেয়াই আৰু তাৰপিছত এতিয়া আৰু আমাৰ গাঁৱৰে খুৰী এজনী আহিছে তাৰ কাৰণে মই চাহ বনাই আছোঁ এতিয়া এই অলপ আগতে দোকানত গ'লোঁ দোকানত গৈ পেলাই আমুল তাজা এটা আনিলোঁ আৰু এতিয়া চাহ বনাই আছোঁ মই বৰ্তমান পাকঘৰতে আছোঁ এয়া চাহ বনাইছোঁ গাখীৰ চাহত তেজপাত পেলাই দিছোঁ তেজপাত পেলোৱাৰ পিছত মানে চেণ্টটো বেলেগ আহে ভাল লাগে তাৰ কাৰণে তেজপাত পেলাই দিছোঁ আৰু এয়া এটা আমুল তাজা আনিছোঁ আৰু এতিয়া চাহখিনি বনাই লওঁ দেই চাহ আৰু মই এতিয়া গৈ আছোঁ খুৰীমাক দিবৰ কাৰণে সেই গাইজ এতিয়া বাজিছে 12:02 আৰু মই বিচনা পাৰিলোঁ এয়া তলত বিচনা পাৰি লৈছোঁ আৰু শুব ওলাইছোঁ আৰু খোৱাৰ আগে ভাবিছোঁ এটা ভ্লগ বনাই লওঁ মানে ভিডিঅ' এটা বনাই লওঁ আৰু আজি মানে ভাত পানী নাখালোঁ আৰু মানে বৰা চাউল খালোঁ যে বৰা চাউল খাই পেলাই মানে পূৰা পেট ফুল হৈ আছে পেট ধৰি আছে গধূলি সময়ত চাহো খালোঁ তাৰ কাৰণে এতিয়া ভাত নাখালোঁ আৰু ভণ্টিহঁতক বনাই দিলোঁ ভণ্টি খালে মা খালে ইহঁতক ভাত খোৱালোঁ আৰু ইহঁতে এতিয়া খাই আছে আৰু মই শুলোঁ আৰু আঁঠুৱাখন মূৰত লাগি আছে মানে চাপৰ হৈছে চাপৰ কৰিব পাৰিছোঁ মানে চাপৰ কৰি আঁঠুৱাখন পাৰিলে ফেনৰ বতাহটো ধুনীয়া কৰি গাত লাগে তাৰ কাৰণে আঁঠুৱাখন মই অলপ চাপৰ কৰি পাৰিছোঁ টানিছোঁ আৰু ভাগিনকো ভাত চাত খুৱাইছোঁ খুৱাই পেলাই তাই বৰ্তমান টোপনি গৈছে আৰু মই এতিয়া ধুনীয়া কৰি বিচনাখন তলত পাৰি লৈছোঁ আৰু শুব ওলাইছোঁ আৰু আজিৰ ভ্লগটো ইমানতে সামৰিলোঁ আৰু আমাৰ হেৰি হ'ব আখৰা আবাহনৰ আখৰা হ'ব 12 তাৰিখৰ পৰা হ'ব বুলি কৈছে জুলাই 12 তাৰিখৰ পৰা মই 12 তাৰিখে যাব নোৱাৰিবও পাৰোঁ আৰু আমাৰ পোষ্টাৰসমূহ হৈছে 3খন নাটকৰে পোষ্টাৰসমূহ হৈছে আপোনালোকে দেখিছেই চাগে তথাপিও মই মানে মোৰ ভিডিঅ'ত মই আমাৰ যিখন আবাহনৰ 3খন বেনাৰ আছে আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ আৰু আপোনালোকে চাব একদম লাষ্টত আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাব আৰু আগলৈ মই চেষ্টা কৰিম ভাল ভিডিঅ' দিবৰ কাৰণে আৰু কেইদিনমান আছে আৰু বেছি দিন নাই ঘৰত থিয়েটাৰত যাবৰে হ'ব আৰু থিয়েটাৰত গ'লেতো আৰু গমেই হ'ব ভাল ভিডিঅ' আৰু পাব কিন্তু ঘৰত থাকিলে হয়তো মই ভাল ভিডিঅ' দিছোঁ নে নাই ক'ব নোৱাৰোঁ ঘৰত থাকিনো আৰু কি দেখাম মানে ঘৰৰ যিখিনি কাম সদায় ভাত বনোৱা ঘৰৰ কাম সেয়াই আৰু কি কৰিম আৰু এতিয়া বাহিৰত ধৰক যাব যদি পাৰিলে হয় নিশ্চয় মানে বেলেগ বস্তু দেখাব পাৰিলে হয় কিন্তু মইতো বাহিৰত ওলাবই পৰা নাই কাৰণ ওলাব পাৰিলোঁ হয় যদিহে মোৰ ঘৰৰ পৰিৱেশটো তেনেকুৱা হ'লে কাৰণ ঘৰৰ পৰিৱেশটো বেলেগ হৈছে মাৰ কথা গমে পায় মা কৰিব নোৱাৰা হৈছে তো ময়ে লাগি থাকিবলগীয়া হৈছে তাৰ কাৰণে মই ওলাব পৰা নাই কিন্তু অনবাৰ মোৰ ঘৰৰ পৰা থিয়েটাৰত আহিলে হ'লেও মই বাহিৰত ফুৰিব যাওঁ কিন্তু এইবাৰ মই পৰা নাই
যিয়ে নহওক আমাৰ এই 3 মাহকেইটা মোৰ তেনেকৈ গ'ল, ঘৰত কামৰ মাজতে খুব ব্যস্ততাৰ মাজতে গ'ল। আৰু সেই ব্যস্ততাৰ মাজতো আপোনালোকলৈ ভিডিঅ' বনাওঁ মই, আৰু আপোনালোকে কি ভাল পাইছে কি বেয়া পাইছে মই নাজানো। হয়তো মই তাৰে মাজতে কমেণ্টৰ ৰিপ্লাই দিবও পৰা নাই, তাৰে হয় কিছুমানে বেয়া পাবও পাৰে, কিন্তু একেবাৰে বেয়া নাপাব। মই থিয়েটাৰত যোৱাৰ পাছত যেতিয়া ৰিহাৰ্চেল শেষ হ'ব তেতিয়াহে মই আজৰি হ'ম, কাৰণ ৰিহাৰ্চেলৰ দিনকেইটাও যদি মই ভিডিঅ' বনাম, যেনেকৈ নহওক মই ভিডিঅ' বনাম, হয়তো শ্বৰ্ট হ'ব পাৰে ভিডিঅ', কিন্তু মই ভিডিঅ' ডেইলি দিম। আমাৰ থিয়েটাৰত গ'লে, আখৰা গৃহত গ'লে আপোনালোকে দেখি পাব। আৰু এতিয়া বিশেষ একো নকওঁ দিয়ক, মই শুওঁ আৰু বহুত দেৰি হৈ গ'ল। তাৰ কাৰণে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু আপোনালোকৰ বাবে মই আগবঢ়াই দিম একদম শেষত। আপোনালোকে চাব, আমাৰ আবাহন থিয়েটাৰৰ 3খন নাটকৰ বেনাৰ আপোনালোকলৈ আগবঢ়াই দিম। তো আজিলৈ ধন্যবাদ, শুভৰাত্ৰি।